চিন্তাতে ধৰ্মক পৰিহৰি যিটো চিন্তে হৃদি ৰূপ ধৰি আমি অকণমান সময় চাকি ধূপখিনি জ্বলোৱাৰ সময়খিনিও 1 মিনিট 2 মিনিটো আমি চকু মুজি চিন্তা কৰিলে কিবা এটা তেওঁক চিন্তা কৰিলে আহিব নকৰিলে নাহে কৃষ্ণক চিন্তা কৰি যদি কৰ্মখিনি আমি কৰোঁ তেতিয়া কিবা এটা ৰূপ চকু মুজি চিন্তা কৰাৰ লগে লগে এটা ছায়া মায়া বস্তু আহে যদি আমি দিব লাগে কৰ্ম কৰিব লাগে তেতিয়া একো নহয় ফলো নাপায় হে ৰাম ৰাম অন্য অন্য কৰি হঠা গাৱে কিহৰে হৰিৰ প্ৰেম ভাবে কলাকে যে হৰিৰ নামে গা কি হৰাই দিয়ে মানুহক কিছুমান নাম গালে দেহাত লাগি যায় না কিমান ভাল লাগে আৰু কিছুমান নাম গালে মানুহ কান্দি দিয়ে এই বেলেগ কথা নকওঁ দেহাতৰ নাম কিছুমান গালে নিজৰে চকু পানী ওলাই যায় চকু পানী নোলায় তেতিয়াহ'লে তোমাৰ আত্মাত নামখিনি সোমোৱাই নাই নাগাই এনেকুৱা হে ৰাম আনন্দে লোটক পৰে ইজৰি ও গেৰি পাৰিবলে ৰাম হৰি বৈকুণ্ঠে নগৰী আৰু নিৰূপম নাহি জাত কালৰ বিক্ৰম হে ৰাম তাক পায়া ভকত সকলে মজিলা আনন্দ সিন্ধু জলে ভকত নোকাক বোলে নামতে গাই ও প্ৰভু ভকত বোলে কাক কোনজন আচল ভকত পঢ়িব যে শিৱৰ ভক্তই ফেলৰ হৈ গ'ল কিন্তু বিষ্ণু ভক্তবিলাক পাৰ হৈ গ'ল কিয় কাৰণ শিৱ ভক্তই লটো পটো ঘটো মটো হাতত লৈ লাও লতা কপালত দীৰ্ঘ সূতা গতিকে সৎ ভকত হ'ব লাগিলে এই সাৰ তত্ত্ববিলাক জানিব লাগে সাৰ তত্ত্ব জানিলেহে সৎ ভক্ত হৈ উঠিব পাৰিব হে ৰাম বৈকুণ্ঠ নগৰী আৰু নিৰূপম ও নাহি জাত কালৰ বিক্ৰম বৈকুণ্ঠপুৰ আমি বিচাৰি ফুৰিব নালাগে আমি সৎ ভাষাৰে সৎ কৰ্মৰে সৎ ব্যৱহাৰে এই অনুষ্ঠানটো পাতিছোঁ না ঠাইখিনি লিপা পোচা কৰি মচা সাৰা কৰি ধুনীয়া কৰি তেওঁক সাৱধান কৰিছোঁ এই হ'ল বৈকুণ্ঠপুৰ বেলেগত নাথাকে এইখন ধাম সকলো বৈষ্ণৱ ভকত বলি আছে ইয়াত হে ৰাম ৰাম বৈকুণ্ঠে আছে কেশৱ সাক্ষাৎ পুতি থকা ভুজংগ হৈ জাত এইখন বৈকুণ্ঠ ধাম পুতি থকা বুলি কৈছে আমি বিচনাতে শুওঁ তেওঁ কিন্তু ইয়াতে লুপ্ত হৈ আছে আমি তেওঁক দেখা পোৱা নাই কিন্তু আমি যে জাগৰণ কৰি তেওঁক মাতিলোঁ আহ্বান কৰিলোঁ তেওঁ কিন্তু ইয়াত আহিছে তেওঁ শুয়ে আছে নে বহি আছে আমি দেখা নাই কিন্তু তেওঁ আমাক জানি আছে আমি কি কৰি আছো সঁচাই কৈছো না মিছাই কৈছো না কি কৈছো তেওঁ গোটেইখিনি জানি আছে যে তেওঁ এই বৈকুণ্ঠ ধাম এইখানে বৈকুণ্ঠ ৰাষ্ট্ৰখানি আৰু এই ঠাইখিনি লিপা পোচা কৰি তেওঁক আমি আহ্বান কৰি মাতিছোঁ তেওঁকো তাত ৰাখিছোঁ তেওঁ কিন্তু গোটেই জানি আছে আমি তাৰমানে নিৰাকাৰ ওপৰত তেওঁ লুকাই আছে কাৰণে আমি দেখা নাপাওঁ কিন্তু এতিয়া কলিৰ যুগত শংকৰদেৱে আকাৰ ৰূপে মানুহক জনাই দিছে যে কলিৰ যুগত মানুহে নাম ধৰ্ম কৰা তাতকৈ ডাঙৰ ঔষধ একো নাই হে ৰাম ৰাম মূৰ্তি ধৰি বেদ শাস্ত্ৰ গণ কৰে বেৰি মহিমা কীৰ্তন চৈধ্যই ভুৱনৰ বন্ধ স্থান যাক কৃষ্ণে কৰিলা নিৰ্মাণ এতিয়া কিন্তু কলি যুগত আগৰ সত্য যুগত আছিল একদম বৃদ্ধ ডাঙৰ ডাঙৰ ভদ্ৰলোক কিছুমানেহে নাম কীৰ্তন কৰিছিল কাৰণ এই শাস্ত্ৰখন আমাক মানুহৰ হাতে হাতে দিয়া নাছিল লুকাই ৰাখিছিল শ্ৰীমন্ত শংকৰদেৱে জানিলা যে এই কলিৰ যুগত যদি মানুহে নাম ধৰ্ম বিচাৰি নাপায় তেতিয়া এই পাপ সাগৰত ডুব যাই থাকে মানুহবিলাক তেওঁলোকক উদ্ধাৰ কৰিব লাগে সেইকাৰণে এই বৈকুণ্ঠৰ শাস্ত্ৰখন শংকৰদেৱে নমাই আনি মানুহৰ হাতে হাতে দিছে কাৰণে এতিয়া আগত যেনেকে নাম ধৰ্ম কৰিছিল এতিয়া কলিৰ যুগত বেছি হোৱা নাই এতিয়া আমাৰ চুপাই চুপাই কেইটা হ'ল আগতো নাছিলে আমি যেতিয়া আহোঁ
মহে দেখো ইমৰূপে সিমৰূপলৈকে নাম গাই গ'ল এইটো আমাৰ সাৰথি ইয়াৰ পৰা এই গড়চুক এইফালে সোণাপুৰ ইমান জেগাত আমি তাৰপিছত এইবিলাক আৰু কেইটা হ'ল দল এতিয়া তাতে চাৰিটা হৈছে দল ভাঙি দল আমাক ভাঙা কৰা নাই হৈছে তিনিটা হৈছে মোক একদিন সন্মান কৰে সকলোৱে সন্মান কৰে যে জানে এই এৰিয়া গড় চুকুৰ পৰা সেইফালে বালুঘাটকলৈকে আমাৰ ইয়াত নাম পাৰ্টি নাছিলে মানুহ কম আছিল মানুহ বহুত হ'ল বহুত দূৰলৈ আমাক মানুহ চিনি পায় সেইকাৰণে সন্মানখিনিও পাইছো এতিয়া যিয়ে মাতে মানে সকলোৱে সেইখিনি আদৰ কৰি আছে পাৰো নৰো সেইটো নাজানো আৰু পাৰাই নৰে নাম ধৰ্ম প্ৰচাৰ কৰিছিল হে ৰাম ৰাম হে হেন বৈকুণ্ঠত আৰু চাৰি মুনি ভ্ৰমন্ত কীৰ্তন ধ্বনি শুনি এই চাৰিটা মুনি গৈ গৈ তাতে বহি গ'ল ক'ৰ পৰা বা আহিল তেওঁলোকে নাম কীৰ্তনহে কৰি আছে ভাবিছে চাইছে ক'ৰ পৰা বা আহিল এইবিলাকক লেংটা মুংটা কানি কাপোৰে কণাই বয়সত বৃদ্ধ দেখাত সৰু সৰু ক'ৰ পৰা বা আহিল কি বা একেটা নাম ধৰা সকলে মনত ভাবি আছে হে ৰাম ৰাম কৃষ্ণৰ আবাস পাইলাই পাছে ৰত্নময়ী দ্বাৰ সবই আছে তেওঁলোক গৈ গৈ মানে মন্দিৰটোৰ ওচৰ পাইছে যাই তেওঁলোকে সেইটোৱে চাব গৈছিল কৃষ্ণক দৰ্শন কৰাৰ কাৰণে ভ্ৰমি ভ্ৰমি এই লগাই আছে হীৰাৰ কপাত ৰত্নে বিৰচিত আৰু যত বাট সোণাৰে দুৱাৰ চাৰিওফালে কেৱল দুৱাৰে দুৱাৰ কিন্তু মেইন দুৱাৰত দুজনহে আছে এই দুজনক দেখা পালা কি ধুনীয়া কৃষ্ণৰ দৰে আকৃতি দুৱৰী দুটা জয় বিজয় তেওঁলোকে ৰখীয়া হৈ আছে না তেওঁলোকক দেখা পালা চাৰি সিদ্ধ হে হেনদা ৰচাই এৰাই পাছে দেখন্ত দুগুত দেৱ আছে মনতে ভাবিলাক চাৰি হৃদয় এওঁলোকক চাইড কৰি আহিলে আমি ভিতৰত কৰি সোমাই যাম আমি প্ৰভুক দৰ্শন হ'ব আহিছোঁ আমি আৰু কাক সুধিম নুসুধো মনত পাম চাৰি হৃদয় হে ৰাম সপ্তম দ্বাৰৰ দুই আপাশে দুয়োশিৰে কীৰ্তি প্ৰকাশে 7 নম্বৰ দুৱাৰখনৰ দেখোন দুইটা দুৱাৰী ৰখি আছে এই জয় আৰু বিজয় দুৱৰে মানে কি ধুনীয়া সোণাৰ মুকুট মানে হাতত দাংটাখন লৈ দুৱৰী হৈ ৰখি আছে এওঁলোকে দেখা পালাক যায় হা পদ্ম নেত্ৰ বদন মণ্ডলে শুভে গন্ধ মকৰ কুণ্ডলে কৃষ্ণৰ যিখিনি আকৃতি আছিল সেই দুৱাৰী দুজনৰ আছে এওঁলোকে দেখা পাইছে হে ৰাম ৰাম সুন্দৰ নাসিকা অল্প হাঁহো নাহাঁহ কৰি কৃষ্ণই যেনেকে থাকে এই দুৱাৰী দুটা অলপ অলপ হাঁহো নাহাঁহ কৰি দুৱৰী হৈ আছে এই চাৰি সিদ্ধমুনি দেখা পাইছে হে চাৰুচে মতনু পিত বাস কৃষ্ণই যি বস্ত্ৰ পিন্ধে তেওঁলোক দুজনেও সেই পিন্ধি আছে হে যেন কুণ্ড কৰি দন্তৰ পান্তি কেউৰ কংকনে কৰে ক্ৰান্তি কৃষ্ণই যি অলংকাৰ দিছে এই দুৱাৰী দুটা পিন্ধি আছে জিলিকি আছে চাৰি সিদ্ধমুনি চাই ৰৈছে মই এইটো প্ৰতিমাৰ মোৰ গান পাইছিলো প্ৰতিমাৰ লাভ নেকি হে ৰাম ৰাম এ দুৰু চতুৰ্ভুজ আতি সাজলে বনমালা হবে বক্ষস্থলে দুৱাৰী দুটাৰে বৰ্ণনা দিছিল এইখিনি হে হেবে তাক ভ্ৰমৰে গুঞ্জৰি দুয়ো দিব গদাই আছে ধৰি দুয়ে গদা ধৰি ধৰি দুৱৰী ৰখীয়া হয় ৰখি আছে চাৰি দমনি লাহে লাহে গৈও আছে দেখাও পাই আছে চাইও আছে দুইটা
এ ৰাম ৰাম দেখে পাছে হেন দুই দাৰি দুৱে দুটা চালা ক'ত আহিলে চাৰিজন হে বিবস্ৰে এখন সিদ্ধ চাৰি লেংটা গুটা হলো ক'ৰ পৰা এই চাৰিজন গুণী আহি পালাক দৌৰি মানে দেখা পাই গোটেই চকুতীয়া কৰি দিছিল লেংটা মুংটা যিখন মানে বৈকুণ্ঠ ধাম কৃষ্ণ সোমাই থাকে ইয়াতে আৰু ইয়াকলৈকে এনেকুৱা মানুহ আছিল খং উঠি গৈছে আৰু হে ৰাম নুসুধি বৈকুণ্ঠ আৰু অভ্যন্তৰ দৌৰি সোধা নাই তেওঁলোকে ভিতৰলৈকে যাম বুলি আগবাঢ়ি গৈছে কোপে দৈ ধৰক খঙতে গোটেই জ্বলি পকি উঠছে ক'ৰ পৰা লেংটা মণিকেইটা কৃষ্ণক থানক লাগি সোমাব আজি ক'ৰে তহঁতে দম দিছে অলপ হে ৰাম ৰাম মুখ কৰি ধ্ৰুকুটি কুটিল তৰ্ক বিতৰ্ক আছে ধ্ৰুকুটি কুটিল মানে তৰ্ক বিতৰ্ক তাহাৰ মাজত আহোঁ চাৰিটা তাহোঁ দুটা তৰ্ক লাগছে ঠেলি চাৰি কোঠে লীলা বেটেৰী ঠেলিলে ক'ৰ পৰা আহিছে তহঁতে লেংটা মুটা ইয়াতে সোমাবা হে ৰাম কৃষ্ণৰ কিংকৰে এহু হেবনে ও হৰি হৰি বোলা সমস্ত জনে হৰি ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম